তেখেতলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ নৱনিৰ্বাচিত বিধায়ক হিচাপে। তেখেতক বহুত ভাল পদক্ষেপ এটা লৈছে আমাৰ স্কুলৰ যিখিনি ল'ৰা ছোৱালী আছে, আজি প্ৰায় 200 ল'ৰা ছোৱালী আছিলে। সদায় মধ্যাহ্ন ভোজন খুৱাই থকাই হয় বাৰু, সদায় PM পোষণৰ আণ্ডাৰত খোৱা হয়েই। তেখেতে আজি যিটো বিশেষ পদক্ষেপ ল'লে মাছ মাংসৰ সৈতে এসাঁজ, আমি খুবেই ভাল পাইছোঁ আৰু তেওঁক এইটো কথা খুব শলাগিছোঁ আমি আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যে এনেকুৱা পদক্ষেপ যদি লৈ থকা হয় ল'ৰা ছোৱালীবিলাক খুব উৎসাহিতও হয়। আৰু এসাঁজ ভাত হয়তো তেনেকৈ খুব হেঁপাহৰ ভাত হ'বও পাৰে প্ৰত্যেকৰ কাৰণে, যিহেতু বহুত দুখীয়া মানুহ আছে আমাৰ স্কুললৈ আহে ন। আমি সমাজৰ এটা নিৰ্বাচিত ব্যক্তিসকলৰ ল'ৰা ছোৱালীক আমি পঢ়াবলৈ পাওঁ, যিখিনি বহুতখিনি নিম্ন মানদণ্ডৰ হয় বা হেৰি হয় ন, তেনেকুৱা ভাত এসাঁজ খাবলৈ বিচাৰে। তো সেইটো কাৰণে আমি বহুত আনন্দিত হৈছোঁ, তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁ আজি ভাত সাজত আমাক ভাত দাইল, এখন নিৰামিষ ভাজি, মাংস দিছিলে, কুকুৰা মাংস ভাজি আছিলে আৰু এটা ডিম আছিলে, বইল ডিম দিছিলে। সমস্ত খৰচখিনি তেওঁৱে বহন কৰিছিলে আজি খাদ্য। কিন্তু আমি খুবেই হেপ্পী আৰু। আজি দফলাটিং বাগান প্ৰাথমিক বিদ্যালয়ত ইয়াতে আহি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰাৰ লগতে আচলতে PM পোষণ অভিযানৰ অধীনত মই বিধায়ক হিচাপে ছাত্ৰ ছাত্ৰীসকলৰ লগত একেলগে এসাঁজ দুপৰীয়া আহাৰ গ্ৰহণ কৰিলোঁ। পুষ্টিকৰ খাদ্য ছাত্ৰ ছাত্ৰীসকলে যাতে পায় তাৰ কাৰণে আচলতে চৰকাৰখন আৰু বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অত্যন্ত সচেতন এইটো ক্ষেত্ৰত, যাতে আমাৰ উঠি অহা প্ৰজন্ম ছাত্ৰ ছাত্ৰীসকলে যাতে পুষ্টিকৰ খাদ্যৰ পৰা যাতে বঞ্চিত নহয়। আৰু আমি সেই অভিযানৰ অধীনতে আজি ছাত্ৰ ছাত্ৰীসকলৰ লগত পুষ্টিকৰ খাদ্য একেলগে আমি এসাঁজ দুপৰীয়া আহাৰ গ্ৰহণ কৰিলোঁ। আৰু বিদ্যালয়খনত আহি আৰু এটা কথা মই উপলব্ধি কৰিছোঁ, সাধাৰণতে চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়বিলাকত এটা সমস্যা থাকে, সেইটো হৈছে যে ড্ৰপ আউটৰ সমস্যা। ল'ৰা ছোৱালীবিলাকে খুব স্কুল ক্ষতি কৰে আৰু এটা বেষ্ট বাই বেষ্ট তেওঁলোকে আচলতে স্কুল এৰি দিয়ে, স্কুলত পঢ়াৰ ইচ্ছা নকৰে। কিন্তু মই ভাবোঁ যে গুণোৎসৱৰ পৰৱৰ্তী পৰ্যায়ত অসমৰ অন্যান্য বিদ্যালয়সমূহৰ দৰে এইখন বাগিচাটো যথেষ্ট এটা পৰিৱেশটো সলনি হৈছে। মই ইয়াতে আহি এটা কথা দেখিছোঁ যে ইয়াত ক্লাছ 5ত 37গৰাকী ছাত্ৰ ছাত্ৰী আছে আৰু একেবাৰে কমান শ্ৰেণীত তাতো মানে প্ৰায় 36-37গৰাকী আছে। অৰ্থাৎ বাগিচাখনৰ এই প্ৰাথমিক বিদ্যালয়খনত ড্ৰপ আউটৰ হাৰটো কম। ল'ৰা ছোৱালীবিলাকৰ লগতো মই কথা পাতিছোঁ, তেওঁলোকে ইমান স্কুল ক্ষতি নকৰে, ল'ৰা ছোৱালীবিলাকে স্কুললৈ আহিছে আৰু মই বিদ্যালয়খনৰ পৰিৱেশ দেখি অত্যন্ত সুখী হৈছোঁ। বিশেষকৈ চাহ বাগিচাৰ শিক্ষা ব্যৱস্থাটো এতিয়াও যি ধৰণে আগবাঢ়িব লাগিব আগবঢ়া নাই। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত আচলতে প্ৰয়াস কৰা হৈছিলে বাগিচাৰ শিক্ষা ব্যৱস্থাটো উন্নীত কৰাৰ কাৰণে। বাগিচাত হাইস্কুল প্ৰতিষ্ঠাৰ পৰা ধৰি চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়সমূহত টেট টিচাৰৰ এপইণ্টমেণ্টৰ পৰা ধৰি আৰু বিশেষভাৱে যাতে পুষ্টিকৰ খাদ্য ছাত্ৰ ছাত্ৰীসকলে পায় তাৰ কাৰণেও মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল। আৰু মই ভাবোঁ যে সেই ব্যৱস্থাসমূহৰ ফলশ্ৰুতিতে লাহে লাহে মই আজি এইখন বিদ্যালয়ত আহি অনুভৱ কৰিছোঁ যে ড্ৰপ আউটৰ হাৰটো অলপ কমিছে। ছাত্ৰ ছাত্ৰীসকলকো মই সুধি গম পাইছোঁ যে তেওঁলোকে দৈনিক স্কুললৈ অহাৰ এটা মানে অভ্যাস হৈছে তেওঁলোকৰ মাজত, যিটো মই ভাবোঁ যে খুব ভাল ইতিবাচক এটা দিশ আমাৰ সমগ্ৰ শিক্ষা ব্যৱস্থাৰ কাৰণে। তো মই শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতো কথা পাতিছোঁ, কিন্তু আন্তঃগাঁথনিমূলক সমস্যা বিদ্যালয়খনত আছে যিবিলাক আমি খুব সোনকালে সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম। ময়ো কথা পাতিম বিভাগৰ লগত যাতে সমস্যাবিলাক সমাধান হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।